এয়া দেখা পাইছেনে ইমান হাজাৰ হাজাৰ মানুহ। এয়া কি জানেনে? শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশন জামুগুৰি হাট। আমি গৈ আছোঁ। জামুগুৰি হাটৰ পৰা বেটাৰী ৰিক্সাৰে আহি এয়া ঢলাই বিল জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। বেটাৰী ৰিক্সাৰ পৰা নামি এয়া খোজকাঢ়ি গৈ আছোঁ শ্বৰ্টকাটিং ৰাস্তাৰে, যিহেতু এখন ডাঙৰ পথাৰত পাতিছে। নাহৰবাৰী বুলি কয় খুব সম্ভৱ। মানে হঠাতে আহিব লগা হ'ল। দিল্লীৰ পৰা আহিছিলোঁ বিশ্বনাথ চাৰিআলিলৈ কিবা এটা কামত, গুৱাহাটী আৰু বিশ্বনাথ চাৰিআলিৰ কামত। তাৰপিছত কথাটো গম পাই পেলাই বোলো ইমান ডাঙৰ যেতিয়া অধিৱেশনখন অকণমান যাওঁ। কিন্তু ইমানেই জাম আছিল যে ১.৫ ঘণ্টামানৰ বেছি লাগিলে আমাৰ এই ঢলাই বিললৈ, মাত্ৰ ৬-৭ কিলোমিটাৰ ৰাস্তা জামুগুৰি হাটৰ পৰা। তাৰপিছত এয়া খোজকাঢ়ি এয়া গৈ আছোঁ। অকণমান ল'লোঁ আৰু ক্লিপ শ্লিপ চাই আপোনালোকে ভাল পাব, যিসকল লোক অহা নাই ইয়ালৈকে। এই দেখিছেনে এই কেঁচা ৰাস্তাত, এইবোৰ পথাৰ হয় আচলতে, পথাৰৰ ভিতৰৰ ৰাস্তা। আহি পেলাই আমি বহুত মানুহ যাওঁতে আহোঁতে ভাল লাগিছে। দোকান চোকানো কিন্তু বিৰাট। এই খাবলৈ চাবলৈ আৰু সময় পোৱা নাই, কাৰণ বিশ্বনাথ চাৰিআলিৰ পৰা আমি ৪০ মিনিটমানত পালোঁ জামুগুৰি হাট, যিটো নতুন ৰাস্তা তেজপুৰলৈ দোলাবাৰীলৈ। সেই নতুন ৰাস্তাৰ এই ফ্লাইঅভাৰৰ তলতে আমাক নমাই দিলে তেজপুৰ যোৱা আল্ট্ৰা বাছখনে। আৰু তাৰ পৰাই সকলো মানুহে বেটাৰী ৰিক্সা বা তেনেকুৱা ধৰণৰ নিজৰ কাৰ চাৰ এইবোৰ চলিছে আৰু, বা টাটা মেজিক টাইপৰ। বেটাৰী ৰিক্সাখন কিন্তু এটাই ভাল কি, বেলেগ গাড়ীবিলাক ২ ঘণ্টা ২.৫ ঘণ্টা ফচি যদিও বেটাৰী ৰিক্সাৰ লেনটোৱেদি আমি অলপ ১.৫ ঘণ্টামানতে পালোঁহি। ইমানেই যাম। আমি ঘূৰি যোৱাৰ সময়ত অৱশ্যে অকণমান খালী হ'ল বাৰু। এয়া গৈ আছোঁ, ভালেখিনি খোজকাঢ়িব লাগে। আৰু নতুনকৈ এইটো ৰাস্তাটো অধিৱেশনৰ কাৰণে সম্ভৱ বনাইছিলে, গতিকে অকণমান ভৰি চৰিবোৰত ধূলি টাইপৰ লাগিছে আৰু নতুনকৈ বনোৱা ৰাস্তা। ইমান ডাঙৰ এখন গোটেই ষ্টেট ভিত্তিক অধিৱেশন যিহেতু, খুবেই ভাল লাগিছে মানুহবোৰ চাই। কিন্তু দিনত আহিলে আমি বেছিয়ে ভাল পালোঁ হয়। প্ৰদৰ্শনীখনলৈ আৰু নগ'লোগৈ, কাৰণ আমি ইয়াৰ লোকেল মানুহ নহয়, এইফালে নিজৰ গাড়ীও নাই। এয়া মণ্ডপবিলাক মিটিং চিটিং হৈয়ে আছে। মানুহবোৰে কৈছে খুবেই ভাল হৈছে প্ৰদৰ্শনীখন, কিন্তু আমি যিহেতু বিশ্বনাথ চাৰিআলিলৈ আকৌ ঘূৰি আহিব লাগিব, নিজৰ গাড়ী ঘোঁৰাও নাই, গতিকে মানে আকৌ ঘূৰি অহা সেই জামুগুৰি হাটলৈকে গাড়ী পাম নে নাপাম নে। কিছুমান বেটাৰী ৰিক্সাইটো এখোপা দাম লগাইছে। কিন্তু আমি যিখনত আহিলোঁ বাৰু, জামুগুৰি হাটৰ গেৰেকীলৈকে আহিলোঁ, সিখন আৰু খোজকাঢ়িলোঁ ১.৫ কিলোমিটাৰমান। খোজকাঢ়ি আকৌ যেনিবা পাই গ'লোঁ আৰু আমি গাড়ী, মানে বিশ্বনাথ চাৰিআলিলৈকে। খুব স্পীডতে আহিলে আৰু এই অকণমান ফটো চটোবোৰে কৰিলোঁ আৰু চেলফি টেলফি আৰু, কাৰণ ইমান কম সময়ত আৰু কিনো মিটিং শুনিম, অধিৱেশন শুনিম। দিনতে যদি আহিব পাৰিলোঁ হয় তেতিয়াহ'লে মানে অধিৱেশনো শুনিলোঁ হয়। আপোনালোকক এটা ঝলক দেখালোঁ আৰু কিমানখিনি মানুহ সন্ধিয়া আহিছিল। এইটো ছেকেণ্ড দিনাৰ কথা, 7 ফেব্ৰুৱাৰী হয়। থেংক ইউ ফৰ ৱাটছিং।